Wah, posisi. Gel lagi. Asa na? Ada langsung thamnila khan dulu. নহয়. Bye নহয়. Row niki? Eto, দেখা পাইছি না? এটা তো এই দুটা শিকাৰ আজি দেখা পাইছি। এটা ডাঙৰ, এটা জাস্ট তাতকে সৰু আৰু। হে গাইস, তো পুনৰ একবাৰ স্বাগতম জনাইছো আপোনালোকক আমাৰ এমজে ফনিৰ অন্য এটি ভ্লগ ভিডিঅ' লৈ। কেনে খবৰ আপোনালোকৰ? আশা কৰো সকলো ভালে কুশলে আছে। আপোনালোকৰ আশীৰ্বাদত আমিও বৰ্তমানলৈকে ভালে কুশলে আছো। আপোনালোকক ডেইলি ভিডিঅ' দিয়া দৃঢ় প্ৰতিজ্ঞাটো এবাৰ মনত কৰি আজিও হাতত কেমেৰাটো তুলি লৈছো, কাৰণ ভিডিঅ' नहीं देंगा तो চেনেল कैसे চলেগা, কথা হিনা এক। তো প্ৰথম কথা, একেদিন আপোনালোকৰ মৰমৰ, আপোনালোকৰ চেনেহৰ জৈনালক 11 দিন আপোনালোকে ভিডিঅ'ত দেখা নাপায়। অনলি মোৰ লগত ভ্লগখিনি চাব লাগিব, কাৰণ জৈনালৰ যোৱাকালি বৰমাক ঢুকাল, অৰ্থাৎ যোৱাকালি জৈনালৰ বৰমাক ঢুকাল। তো তাৰ কাৰণে সি 11 দিন ভিডিঅ' কৰিব নোৱাৰে। তো প্ৰথমতে বৰমাকৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ, য'তে আছে তেখেত ভালে কুশলে থাকক। তো সেয়ে আৰু মানুহ জীৱন গাইছ, কি ক'ম, আজি আছোঁ কালি নাই, উপায় নাই, কি কৰবি গাইছ। মই গমে পাইছি আমাৰ চলি আছে চিকাৰী চিৰিজ, অৰ্থাৎ ৰাতি জৰা চ মাছ মাৰা তেনেধৰণৰ চিৰিজ চলি আছে, আৰু চলি আছে বৰ্তমান আমাৰ ছিজন 1। গাইজ ছিজন 1ত অনলি আমি মানে ৰাতি মাছটো বেছি কৰি আছোঁ, জৰাটো পৰে ৰাতি মাছ মানে জৰাটোৱে হৈ যায় না। তো ছিজন 1ত আমাৰ জৰা চ চলি আছে, মানে জৰা চ এপিছড গেল 3টা। যদি আপোনালোকে চোৱা নাই চাই ল'ব পাৰে, মই ডেছক্ৰিপশ্যনত বাৰু লিংক দি দিম, বা ইয়াৰ নেক্সট প্লে লিষ্টখন চালে আপোনালোকে গোটাইখিনি ভিডিঅ' তাত পাই যাব গোটাইখিনি। তো কি ভাবিছোঁ জানে না, যিহেতু আমাৰ ছিজন 1 চলি আছে, তো ছিজন 1ত আমাৰ নাইট ফিচিং চলি আছে, অৰ্থাৎ ৰাতি মাছ মাৰা। কিন্তু আমাৰ যে ছিজন 2 যে আহিব, তাত বহুতখিনি বস্তু চেঞ্জ হ'ব। মই আগতেও কৈছোঁ আপোনালোকক, ছিজন 2ত আমাৰ লোকেশ্যন চেঞ্জ হ'ব, প্লাছ মাছ মাৰা সঁজুলি চেঞ্জ হ'ব, তো গোটেইখিনি চেঞ্জ হৈ যাব। আৰু তো তাৰ কাৰণে ভাবিছোঁ আমি মানে ৰড ফিচিং কৰোঁ, অৰ্থাৎ বৰশী বাম। কিন্তু আজিৰ পৰা মানে আমি বৰশীৰে মাছ বোৱা চিৰিজটো আৰম্ভ কৰিম বুলি ভাবিছোঁ, অৰ্থাৎ চিৰিজৰ লগত প্ৰেক্টিচ চলিব, তাৰপিছতহে আমাৰ ছিজন ষ্টাৰ্ট হ'ব। বুজি পাইছি না কেছটো? মানে আমি ভালদৰে জানি ল'ব লাগিব, বুজি ল'ব লাগিব, মানে সেইখিনি বস্তু কৰি আমি এটা জাগা চিলেক্ট কৰি ল'ব লাগিব, যিটো জাগাত আমি মাছ পাম, বা আমাৰ মানে যিখিনি প্ৰতিযোগী তান্থক আমি নামাব পাৰিম। এখিনিত আমি মাছ পাম, এখিনি তান্থক নামাই দিওঁ, চিৰিজটোও ভাল চলিব, প্লাছ তান্থৰ মাজত কম্পিটিশ্যনটো মানে টাফনেছটো আহিব। তো তেনেধৰণৰ মানে ছিজন 2ত মই এতিয়াতে কৈ থলোঁ আপোনালোকক, বৰশী বোৱা চেলেঞ্জ আহিব। তো তাৰ কাৰণে আমি এটা জাগা চিলেক্ট কৰিব লাগিব। তো জাগা চিলেক্ট কৰাৰ আগত আমি নিজে প্ৰেক্টিকেলি সেইখন ফিল্ডত নামি পেলাই, মানে এখন ফিল্ড বুলি নহয়, নিৰ্দিষ্ট কিছুমান জাগা, ধৰক নাইট ফিচিঙৰ 2টা জাগা চাইছিলোঁ, যোনটো জাগাত বেছিকৈ মাছ পোৱা গৈছিল সেইটো জাগাত তেহেঁতক নামি দিছিলোঁ। তো প্ৰেক্টিকেলি প্ৰথমতে মই অলপমান জাগা মানে ইনভেষ্টিগেশ্যন কৰিব লাগিব, মানে বৰশী চৰশী বাই চাব লাগিব, যিহেতু জাগাত মাছ পায় নে নাপায় আচলতে, আৰু যদি পায় দেন সেইখিনি জাগাত মানে আমাৰ প্ৰতিযোগীখিনি নামি ফেলে আমাৰ মানে ছিজন 2 আমি ষ্টাৰ্ট কৰি দিব পাৰিম। বুজি পাইছি না কেছটো? সেয়ে আৰু গাইছে 3000 ছাবস্ক্ৰাইবাৰটো কোনো ধৰণৰ মানে এচিভমেণ্ট নহয় আমাৰ কাৰণে, এইটো হ'ল আমাৰ কাৰণে এটা উৎসাহ, আপোনালোকে আমাক দিয়া অলপমান উৎসাহ, যিখিনি উৎসাহ আমি বুকত বান্ধি আৰু আগুৱাই যাব পাৰিম, আৰু ভিডিঅ' বনাই যাব পাৰিম। তো সেয়ে কথা, তো জল্দি 3000 ছাবস্ক্ৰাইবাৰটো কৰি দিয়ক, বেলে আকৌ কৰিব নালাগে, ছাবস্ক্ৰাইব বটনটো টিপি পেলাই অল কৰি থৈ দিব, বাছ বাকীখিনি নিজে নিজে হৈ যাব। বাকী আমাৰ কাম, বাকী আমি যদি ভিডিঅ' নেদাওঁ ডেইলি, আমাক ক'ব তেতিয়া নেক্সট ধামাকা ভিডিঅ' আহিব। তো এইটো ভিডিঅ' এতিয়া কণ্টিনিউ কৰি দিওঁ ব'লক। এই লোকেশ্যনটো ঠিক কৰাৰ আগত আমি এটা বস্তু চাই ল'ব লাগিব, মানে আমাৰ ইকুইপমেণ্টটো কি ইউজ হ'ব। মানে বৰশী বাটাতো অভিয়াছলি বৰশীয়ে ইউজ হ'ব না। তো যোৱা বছৰ এটা বন বৰশী আছিল, কিন্তু ই মাৰাই গৈছে নেকি, দেখাই আছোঁ ৰ'ব। এইটো দেখা পাইছি না, এইটো এক আনি চাব লাগিব ৰ'ব, কেনাই আছে। বাপৰে বাপ, পুঙা চুঙা লাগি আছে ৰ'ব, লাগাত শুকাই গৈছে পুঙাও, দেখা পাইছি না এইটো। আৰু বৰশীটো নাই দেখা পাইছি। বাকী অভাৰঅল এইটোৱে বৰ্তমান চলি যাব দক, মানে বৰ্তমান চলি যাব দক, নৰ্মেলকৈ পাতি মাছি যিহেতু ষ্টাৰ্টিং। মানে আজিতে আমি হেভি চেলেঞ্জ একো নকৰোঁ, জাষ্ট লোকেশ্যনটো ঠিক কৰিম, যে এইটো জেগাত চালি মানে মাছ পাম। তো এতিয়া ইয়াৰ পৰা মানে এই মালটো দেখা পাইছি না, ইয়াৰ বৰশীটো আনিব লাগিব। এইটো বস্তু ইয়াৰ নাই না, তো এইটো বস্তু যাই দোকানৰ পৰা লৈ আহোঁ ফটকৈ। যাই পেলাই দোকানৰ পৰাই বৰশী এটা লৈ আহিলোঁ, মানে হুকটো, আৰু দেখাই আছোঁ চাইজটো দেখা পাইছি না। তো দেখা পাইছি এইটো হুক লৈ আহিছোঁ, এই সৰুটো। এইটো দাম কিমান লৈছে জানে? 30 টকা। 30 আগতে 25-20 টকাত আমি মানে চেটেই হেঁতি পাইছিলোঁ, পুঙাৰ পৰা বৰাহৰ পৰা এই মেটেল টুকুৰা যে থাকে সেইখিনি হেঁতি পাইছিলোঁ। তো
কি টাইমৰ পৰা কি টাইমলৈকে আমি যাই আছোঁ মানে মই এইটো কিনিবা যায় আজি এই মানে আখুৰ মিটি বৰশীটো কিনিবা যায় মানে অনুমান কৰিব পাৰিছোঁ আৰু আমি মানে কি টাইমৰ পৰা কি টাইমে আহি পালোঁ মানে তো দেখা পাইছি না এই মালটো তো এই মালটো এতিয়া এতে লগবা লাগব মানে এডাল ৰছীত লগাব লাগব চ' মই ৱাইড এংগল কৰি দিছোঁ যিমানখিনি পাৰোঁ দেখাম আপোনালোকক তো মুখত থু শুকাই গৈছে মোৰ দেখা পাইছি না এইটো লগতে কিবাকে ফাইনেলি লগালোঁ ভাবকে আমাৰ ডাঙৰ মা হেৰি কৰি আছে কি কৰিছে আপুনি কি কৰিছে আপুনি তো গাইজ এবাৰ বৰশীত টোপৰ কাৰণে মাটি খান্দি আছোঁ মানে কেঁচে উলিয়াই আছোঁ আমাৰ কেমেৰা পাৰ্চন আজি আমাৰ চয়নিকা দিবি ধৰ তো কেমেৰা কৰি থাক কেমেৰা কৰি হাত নিদিবি দেখা পাই আছে না কেমেৰা অলপ ক্লোজ আনিবা দেই ওচৰৰ আনিবা ওচৰক লৈ আহ অলপ ওচৰ আনি দেখাই দা Guys, pot gala kasi kita dali dal. বা জুম জানা হৈছে তো আপি Yes. তো গাইজ আমাৰ টপ চবখিনি ৰেডি কৰি লৈছোঁ দেখা পাইছি এইটো টপ আৰু কেঁচুটো মই হাতেদি কালাৰ নাই জানে না আলা নকৰোঁ মই আগে পিছল আৰু কিন্তু কেঁচুটো কি হ'ল কেমেৰাটো ল'ম না মাজে মাজে তো সেইকাৰণে মানে ঠঙাই দি লৈছোঁ তেতিয়া মানে এটা চিপচিপা নিচ থাকে না আৰু কেঁচু আলা কৰিব লগা বস্তুৱে নহয় জানে আপোনালোকে কেঁচু হ'ল কৃষকৰ বন্ধু প্লাছ আমাৰ মানে মাটিৰ বহুতখিনি মানে হেল্প কৰে আৰু উৰ্বৰতা মানে বৃদ্ধি কৰে তো গাইজ আমি ফাৰ্ষ্ট ট্ৰায়েল দিম এই তাতে দুটা আমাৰ হেৰি আছে মানে কি বুলি ক'ম আৰু জংলী পুখুৰী নহয় দেই এইটো জংলী মাছ পোৱা যায় আৰু মানে মানুহৰ পুখুৰী নহয় এনে আৰু ধৰিব পাৰে আৰু খাল বুলি ধৰিব পাৰে আৰু পানী তাকেতো লেভেলটো চাওঁ লেভেল চাইহে বৰা খেলিব পাৰিম তো ঠিক আছে গাইজ তুনথুক চিন্তে মানে তুহুনক চিন্তে প্ৰথমটো আমি খেলব আলছোঁ না কি কমাই নিওঁ মাছ পাব লাগে না Mas, papato lagi. পাবতো লাগে নহয় পাব বুলি কওঁ গাইজক পামেই নেকি Guys, pami. পামেই ঠিক আছে তো ফেলে দাও এইটো দেখা পাইছি না আৰু গাইজ নৰ্মেলি এইগিলা খাল চালত মানে আপোনালোকৰ চেং মাগুৰ প্লাছ ধৰক কৱে খলিহনা বুলি এটা আছে খৈলা বুলি যে কওঁ আমি নলবাৰীত সেইখিনি মাছ পোৱা যায় আৰু তো সেইটো পুঙা দেখা পাইছি না অলপ টানা টানি কৰি আছে বাৰু আৰু কি ক'ম যদি এনেকুৱা এটা নেচাৰৰ মাজত আপোনালোকে থাকিব পাইছি আৰু নিজকে সৌভাগ্যৱান বুলি ভাবিব প্লাছ মই নিজকে ভাবোঁ কাৰণ এনেকুৱা পৰিৱেশ চব জেগাত নাই গাইছ কাৰণ দেখা পাইছি আমাৰ নলবাৰীখন বেলেগ চেঞ্জ হ'ব নোৱাৰিলেও গুৱাহাটীৰ মানে পানীটোক লেগি ৰূপান্তৰ হৈছে মানে নলবাৰীটো গুৱাহাটী হৈ গৈছে পানীৰ ক্ষেত্ৰেদি বাকী যি কি ডেভেলপমেণ্ট নহওক কিন্তু এনেকুৱা এটা নেচাৰেল পৰিৱেশৰ মাজত থাকি হা কি মজা গাইছ দেখা পাইছি না চান্নাটা একডাল দুইডাল ল'ব পাৰে দেচোন মাজে মাজে সেইটো বেলেগ কথা সেইখিনি বাৰু সাৱধানতা নিজে অৱলম্বন কৰিব লাগিব বহুত টাইম ট্ৰাই কৰিলোঁ এটাও মাছ নাই বহুত মহ তাতে মানে মানুহ থকাৰ কাৰণে উপযোগী একদমেই নহয় একদম জাপানী এনকেফেলাইটিছ হৈ যাব তো এতিয়া একবাৰ আমাৰ এই কাষৰ যোনটো পুখুৰী আছে তাত মানে খুৰা আৰু আমাৰ এই কাষৰ দাদা এটাই মানে বৰশী বাই আছে তাৰ কালি কিন যাওঁ ৰ'ব যাই কি মাছ পাওঁ হয় না জেগা শুকনা আছে যাই পেলাই তাতে কি মাছ পোৱা যায় আপোনালোকক দেখাওঁ যিহেতু ভিডিঅ'টো ষ্টাৰ্ট কৰা গৈছি না ষ্টাৰ্টিং যেনেকৈ কৈছোঁ এণ্ডিঙো সেনেকৈ হ'ব তো গাইছ পানীৰ লেভেলটো দেখা পাইছি না একদম পাৰ ভৰ্তি হৈ গৈছে তথাপিও আমাৰ হাৰ মানা নাই কিবা পাইছে নাই দিয়াক লাগি একো নাই নহয় আৰু দেখা পাইছি না একদম প্ৰফেচনেল ফিচিং ৰড এডাল এই ঘোঁৰাটো কি বুলি কয় এইটো হুইল নহয় হুইল থকা ফিচিং ৰড এডাল দেখা পাইছি একদম প্ৰফেচনেল এই বাছাও নহয় মই বনত দৰে এডাল বেলেগ ধৰণৰ তো ইয়াতে অলপ টাইম চাওঁ এইটো পুঙা দেখা পাইছি তাতে একদম মানে মানুহ থকাৰ কাৰণে উপযোগী নহয় সেইটো জেগাত তো তাৰ পৰা গুচি আহিলোঁ একো লৈছোঁ তাইও চাই বোলে যিহেতু এইটো মানে মানুহৰ দ্বাৰা মাছ জীৱ পুখুৰী না তো ইয়াতে মাছ পোৱা চান্সটো অলপ বেছি থাকে ধৰক মানে জংঘলীয়া পুখুৰী বা খাল কেইটাতকৈ ইয়াতে মাছ পোৱা চান্সটো বেছি থাকে বাকী মই দেখাই দি আছোঁ আপোনালোকক এই মাছত ঢৌ চাব পাৰে আগত এই তাত দেখা পাইছি না এই চাক তো তাতে যিহেতু বৰশীটো বাই আছে তাতে কিবা পাইনে মই দেখাই আছোঁ আপোনালোকক কাৰণ সেই আৰু কি কৰিবি তাতে নৰা সেই মহৰ কামাৰত ইয়াতেই চাকে কথা মাছ উঠাবাহে লাগে তন্থক দেখাবাহে লাগে ইয়াতেই চাক আৰু তো দেখা পাইছি এই পুঙা টান দিছিল ৰ'ব ইতে খালাকে নেকি খাই লৈ গেলে নেকি হে চাচোন একবাৰ নহলি উঠি পেলাই খুইতেছিল খাই লৈ গেলেন পাওঁ ৰ'ব উঠি পেলাই চাওঁ ৰকচোন এই ভৌকা দেখাই আছোঁ ৰ'ব এই চাক দেখা পাইছি না এই মুখ চাক তাৰ অ' মাই কি পাক লাগিলাই
দেখা পাইছি না পাক তাৰমানে কিবা এটা ধৰিছিল টানটো মাৰোঁতে পাক লাগি গৈছে নাই আহিব ইয়াৰ মুখত লাগছি না টেষ্টটো ই পৰাটো পৰিবই মানে পড়ছি তো গাইস তেতিয়া পৰা এইটো কি এইটো গেল নেকি আছে না আৰু ৰচোন ঠাণ্ডা খান ধৰব একচেন তো দেখা পাইছি না এইটো বাইনা ভিনি বুলি কয় আচ্ছা এইটো বেছি সৰুও নহয় বেছি ডাঙৰো নহয় মিডিয়াম বুলি ক'ব পাৰি আৰু ইয়াতকৈ পানী নাই আৰু এখিনিতে থাকিব থাকলি ভাবিছি না যি কি নহওক ই লঘু কৰা নাই বাছা কেমেৰাত দেখাব আহিছি মানে মান ৰাখিছে আপোনালোকৰ আৰু সেই আৰু তো আৰু ট্ৰাই কৰি আছে চাওঁ পাওঁ না নাপাওঁ দিয়ক কি খাই গেল পৰাহত কোনটো মাছ আহে গমেই পায় পানী নি নাটনি ধৰি খাই দিব ওহো পানী লৈ গৈছিল গোটাই বাট গেল লাষ্ট একবাৰ ট্ৰাই কৰোঁ এইবাৰ কাৰণ এৰো যাব দিছে ময়ো যাব লাগে সোনকালে এইখন জ্বালা দি দেখা পাইছি না ডাঙৰ আছে নেকি বাই নহয় 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 বাই বাই নহয় ৰৌ নেকি ৰৌ এইটো দেখা পাইছি না এটা বেয়া ফটো মাৰি বঢ়িয়াকৈ ৰ'ব এটা থাম্বনেইল পিক লৈ লওঁ মই মজাকৈ তো এই দুটা চিকাৰ আজি দেখা পাইছে এটা ডাঙৰ এটা জাষ্ট তাতকৈ সৰু আৰু তো এই ৰৌ বাৰু এইটো বাই বুলি কয় এইটো ৰৌ বাই না ভিনি কিবা নতুন প্ৰজাতিৰ মাছ হ'ল চিনা কিবা বাই আজিলৈকে শুনা নাছিলোঁ আজি ফাৰ্ষ্ট টাইম শুনিছোঁ আগতে আছিল যদিও শুনা নাছিলোঁ আৰু সেই কথা তো এতিয়া যাব লাগে তাহাঁতক কৈ দিলোঁ বাই বাই কাৰণ টাইম হৈ গ'ল এতিয়া আৰু এটা বলক আৰু মই কৈছোঁ দেখোঁ এইটো মানে ট্ৰেইলাৰ হয় পিকচাৰ আমি বাকী আৰু দুটা মাছ দি ভুল নাযাব কাৰণ এইটো ট্ৰেইলাৰ হয় টিজাৰত সদায় বস্তু অলপে কাৰণ আমাৰ ভিডিঅ' জানেই আপোনালোকে আমি কেনেকুৱা লেভেলত মাছ মাৰোঁ বা কেনেকুৱা লেভেলত আমি চিকাৰী তো নেক্সট ভিডিঅ'ক লাগি ফুল্লি তৈয়াৰ হৈ থাকক লগা হ'লে চাওক পুখুৰী চুখুৰী হায়াৰ কৰি দিম বা যি আছে কিন্তু ছিজনটো আমাৰ মানে বৰশী বোৱা চেলেঞ্জ আহিব কেইটামান পাৰ্টিচিপেণ্টছ থাকিব মানে কেইটামান প্ৰতিযোগী থাকিব আৰু তাহাঁতৰ মাজতে কম্পিটিশ্যনটো হ'ব তো ভিডিঅ'টো আজি আৰু বেছি দীঘল কৰি নাথাকোঁ নেক্সট ভিডিঅ'ৰ কাৰণে ৰেডি থাকক ছিজন 1ৰ এটা এপিছ'ড আছে আজি মেবি গধূলি শ্বুটিং হ'ব পাৰে নহ'লেও 2 দিন পিছত হ'লেও শ্বুটিং হ'ব কাৰণ একেদিন গোটেইখিনি কাম মই অকলে হেণ্ডেল কৰিব লাগিব না জুনিয়ৰে নোৱাৰে 11 দিনক লাগি মই কৈছোঁ আপোনালোকক তো চাই লওক কি আহে ছিজন 1ৰ লাষ্ট এপিছ'ড মানে ফাইনেলটো হ'ব বাকী আছে না আমাৰ মানে নাইট ফিচিঙৰ তো নাইট ফিচিঙৰ ফাইনেল আহিব পাৰে নতুবা বেলেগ ভিডিঅ' আহিব পাৰে তো ভিডিঅ' যদি ইমানত এণ্ড কৰি দিব লৈছোঁ চাই ভাল পালে লাইক ছাবস্ক্ৰাইব শ্বেয়াৰখিনি কৰি থৈ দিব চাইডত দি থকা বেলেগ কোনটো প্ৰেছ কৰি থৈ দিব দিলে লগ পাইছোঁ এটা নেক্সট ধামাকা ভিডিঅ'ৰ সৈতে তো আজিলৈ ইমানত এণ্ড কৰি দিওঁ বাই বাই জয় অসম আৰু নেক্সট কি আহে মই চিয়ন নহয় খালি চাই থাকিব আপোনালোকে দিয়ক